গেপ পাই পাৰ্কিং কৰিছে হিমন্ত বিশ্বই। হিমন্ত বিশ্ব শৰ্মাই গেপ পাই গ'ল দিলে পাৰ্কিং কৰি। বিজেপি এতিয়া উতলি থকা পানী। বৰ্তমান যিটো ধৰণে পানী উতলি আছে, সাংবাদিকৰ আগত আৰু বহু কথাই ক'লে ডিব্ৰুগড়ৰ কথকি বিধায়ক প্ৰশান্ত ফুকনে। পিছে মূল্যবৃদ্ধি প্ৰসংগতকে এতিয়া মুখ বন্ধ প্ৰশান্ত ফুকনৰ। মূল্যবৃদ্ধিৰ কথাটো আপোনালোকক কালিৰ পৰা আমাক ষ্টেটমেণ্ট দি আছে। আপোনাৰ ষ্টেটমেণ্ট দি আছে, আপুনি মূল্যবৃদ্ধিৰ ওপৰত কোনো ষ্টেটমেণ্ট মোক দিব নালাগে, আমাক কৈ দিছে। সাংবাদিকক নিৰ্দেশ, মূল্যবৃদ্ধিৰ বাহিৰে অন্য কথা আছে যদি সোধক। যদি আপোনাৰ অইন কিবা সুধিবলৈ আছে সোধক, মূল্যবৃদ্ধিৰ বিষয়ৰ ওপৰত নুসুধিব। সাংবাদিকে সুধিলে মন্ত্ৰী হোৱাৰ হাবিয়াস আছেনে আপোনাৰ? মুখ্যমন্ত্ৰীয়ে যদি কয় বোলে আপুনি AIDC চেয়াৰমেন হ'ব লাগে বুলি কৈছে, মই AIDC চেয়াৰমেন হৈছোঁ। কাইলৈ যদি কয় আপুনি মন্ত্ৰী হ'ব লাগে, মন্ত্ৰী হ'ম। আৰু পৰহিলৈ যদি কয় বোলে আপুনি এবাৰ আৰু টিকেট ল'ব নালাগে, নলওঁ। শশাংক ডেকাৰ দল ত্যাগ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া? খঙৰ নামেই চণ্ডাল। খং উঠিছে, লাহে লাহে খংটো মাৰ যাব। মোৰো এটা সময় ধৰি প্ৰথমবাৰ মন্ত্ৰী নহওঁতে মোৰো খং উঠিছিলে। ময়ো কিবা কিবি কৈছিলোঁ টিভিত আপোনালোকৰ আগতে। লাহে লাহে ভাল হৈ গ'ল। এতিয়া বিজেপিক কোনোবা বেয়া বুলি ক'লে একদম চুলি দাং খাই যায়। বিজেপিয়ে গ্ৰাস কৰিছে নেকি পুৰণি কৰ্মীক? পলিটিক্সত আপুনি গেপ নথব। পলিটিক্সত যদি গেপ পায় পাৰ্কিং কৰি দিব গাড়ী। হিমন্ত বিশ্ব শৰ্মাই গেপ পাই গ'ল দিলে পাৰ্কিং কৰি। সেইকাৰণে আমি পুৰণা মানুহ বুলি আপুনি ছাতি এটা লৈ বহি থাকিলে খেতি হ'ব জানো? হাল বাব লাগিব। যদি আমি কিবা কৰা নাই সেইকাৰণে হয়তো চান্স লৈছে। আৰু আজি চান্স লোৱাৰ কাৰণে কি হ'ল, কি বেয়া হ'ল? ফিল আপ কৰাৰ পাছততো তেওঁ বহি থকা নাই। তেওঁ আজি কি অৱস্থা কৰি দিলে বিজেপিৰ। সপোনতো মানুহে বিজেপিক ভাল বুলি কয়, সপোনতো কয়, এনেইতো কয়ে, সপোনতো আজি বিজেপিক ভাল বুলি কয়। আনতকৈ 5 দিন আগত চলে হেনো হিমন্ত বিশ্ব। আমাৰকে 5 দিন আগত থাকে। আজি যদি আমাৰ কাৰণে 5 তাৰিখ, তেওঁৰ কাৰণে কিন্তু আজি 10 তাৰিখ। এই 5 দিন আগত লৈহে তেওঁ কাম কৰে। প্ৰশান্ত ফুকনৰ মতে বিজেপি এতিয়া উতলি থকা পানী। বৰ্তমান যিটো ধৰণে পানী উতলি আছে, যি ধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে উতলোৱা পানীখিনি উতলি আছে, সেই সময়ত মই ভাবিছোঁ ডাঙৰ এডোখৰ বৰফ দিলেও ফটকে ঠাণ্ডা নহয়। বিৰোধীত থকা সময়ত নিত্য নতুন কৌশলেৰে প্ৰতিবাদ কৰি প্ৰশান্ত ফুকনে দখল কৰিছিল বাতৰিৰ শিৰোনাম। এতিয়া কংগ্ৰেছক কৌশল শিকোৱাৰ আগ্ৰহ ফুকনৰ। কেতিয়াবা তেওঁলোকৰ মাজতো মই কওঁ বোলে আহিব মোৰ ওচৰত, চাহ একাপো খুৱাম, বিস্কুট এটাও খুৱাম, 3 নাইট বিস্কুট খুৱাই আপোনালোকক মই কেনেকৈ কি কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে মই আপোনাক মনে মনে শিকাই দিম। কেমেৰা পালেই অনৰ্গল কথা কোৱা ফুকনে হয়তো মাজে সময়ে পাহৰি যায় তেওঁ নেতা নে অভিনেতা। ৰাজনীতি হয়তো তেওঁৰ বাবে নাটকেই। ডাইলগ ক'ত মিছ হৈছে, নাটক এখন কৰোঁতে অডিয়েঞ্চ বেক কৰিছোঁ নেকি মই, সেই কথাবিলাক আমাক মনত পেলাই দিব। নেক্সট আমি যেতিয়া কৰিম ভ্ৰাম্যমান থিয়েটাৰ, নেক্সট দিনা যেতিয়া ৰাতি গধূলি আবেলি দৰ্শনীত যেতিয়া যাম, তেতিয়া আপোনালোকে ক'ব যে দাদা কালি কিন্তু আপোনাৰ এই ডাইলগটো কিন্তু অকণমান ভুল হৈছে দেই। যেনেকৈ আপোনালোকৰ স্কুলত ভুলকৈ লিখিলে মই লগে লগে ফোন কৰোঁ। আহি ৰাজনীতিৰ সেই দৃশ্যত উপনীত হোৱা বুলিও ক'লে ডিব্ৰুগড়ৰ বিধায়কজনে। এতিয়া ৰাজনীতিত মোৰ একদম শেষ পৰ্যায়ত, শেষ দৃশ্যত মোৰ ৰাজনীতি। মোৰ আৰু কিমান দিন মই ৰাজনীতি কৰিম? 68 years। আশাটো আপোনাৰ আগদিনালৈকে থাকে। কেলৈ মানুহটো মৰিব সময়ত মৰিলে বুলি জানে, তথাপি ডাক্তৰে বুকুখনত হেঁচা নামাৰে জানো? 3বাৰ হেঁচা মাৰে নহয়, কিজানি উশাহটো ঘূৰি আহে বুলি জানিছেই মৰিছে বুলি। এম্বুলেঞ্চ খাৰাই থাকে তথাপিতো মাৰে। আশাত চবৰে থাকিব, আশাধাৰী প্ৰাণী। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে পল্লৱী বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।